আগতে আমাৰ কাৰণে ডিচেম্বৰ মানে আছিলে ঠাণ্ডাৰ বন্ধ, মামাৰ ঘৰলৈ ফুৰিবলৈ যোৱা, নহবা পিকনিক বা ন খোৱাৰ আনন্দ। কিন্তু আজিকালি ডিচেম্বৰ মানে হ'ল এক্সাম, এক্সাম, অনলি এক্সাম। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আজি 20 তাৰিখ হ'লগৈ, কিন্তু মই এক্সামকে দিয়াই আছো। আজি এইখন স্কুলৰ এক্সাম ষ্টাৰ্ট হৈছে, তো কালি সিখন স্কুলৰ। মুঠৰ ওপৰত আধাটো ডিচেম্বৰ মোৰ এক্সামতেই গ'ল। আগতে নিজে পঢ়োতেও চাগে ইমান টেনচন হোৱা নাছিল যিমান এতিয়া ইহঁতক পাছ কৰাবলৈ হয়। ইহঁতেও আকৌ আমাৰ লাচিতৰ দেশৰ মানুহে আগত যিমান কমপ্লিট কৰি নথলেও গৈ থৈ সেই আগৰ দিনাখন ৰাতিহে গোটেইখিনি কমপ্লিট কৰেগে। কেতিয়াবা ভাবো এনেকুৱা জছত যদি সিহঁতি সদায় পঢ়িলহেঁতেন প্ৰতিটো ছাবজেক্টতে চাগে লেটাৰ আহিলে হয়। কিন্তু ইহঁতৰ মতামত আগতেই পঢ়ি থলে এক্সামৰ দিনাখন ৰাতিনো কি পঢ়িব, আৰু সেই ভাবিয়ে ইহঁতে নিজৰ লগতে মোৰ মাথাটো গৰম কৰি ফুল কনফিডেন্সত এক্সাম দিবলৈ যায়।